হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি ঘৰত হাঁহৰ মাংস বইল কৰি আছোঁ। এইবিলাক হাঁহৰ মাংস বইল কৰি আছোঁ। এইবিলাক হাঁহৰ মাংস বইল হৈ আছে, বইল খাব লাগে, বইলে খাব লাগে ঘৰত। মই বহুত দিন হ'ল বইল খোৱা সময় পোৱা নাছিলোঁ। খাওঁ সদায় বইল খালে ভাল। মাছ হওক, মাংস হওক, সপ্তাহত এবাৰ তেল কেতিয়াবা খাব পাৰি, লোকেল তেল, কিন্তু বইল খাব ভাল। মই বইল কৰি আছোঁ ঘৰৰ চুকত, বইল কৰি আছোঁ। আজি বইল খাওঁ বন্ধু বান্ধৱীসকল। বইল খাব লাগিব। ইয়াতে একো দিব নালাগে, মাত্ৰ দিব লাগে, নহৰু, আদা, জলকীয়া পিচা দিব লাগে। তাৰপিছত যিকোনো বস্তু মাংসত যেনেকৈ আলু দিব পাৰি, মাংস আলু বা অমিতা দিছোঁ মই, অমিতা আৰু হাঁহৰ মাংস। তাৰপিছত পানী, হালধি, বছ তেনেকৈ ইয়াতে কোনো মছলা নিদিলেও হৈ যায়। অকল হালধি, অলপ নিমখ, তাৰপিছত জলকীয়া, কেঁচা জলকীয়া, নহৰু আৰু আদা দিব লাগে। তেনেকৈ খালে দেহা বৰ সুস্থ থাকিব, দেহত কোনো বেমাৰ আজাৰ নহ'ব। সেয়েহে বন্ধু বান্ধৱীসকল, যিমান বইল খাব পাৰিলে ভাল। তেল খাব লাগে সপ্তাহত এবাৰ তেলৰ তেল বস্তুটো ফ্ৰাইটো খাব লাগে। কেতিয়াবা তেলো লাগে আমাক, কিন্তু সদায় বইল খালে ভাল। সেয়েহে বইল খাওঁ মই। বহুতে মোৰ ভিডিঅ'ত পায়ে থাকে, মই বইল খাওঁ, যিমান পাৰোঁ বইল খাওঁ। আৰু বাহিৰত আমি থকা মানুহ, যিহেতু কেতিয়াবা আমি চাকৰি ডিউটিত বাহিৰত যাব লগা হয়, বহুত কেতিয়াবা ভেজাল সমস্যা আহি যায় আমাৰ। ট্ৰেইনত কেতিয়াবা 4-5 দিন জাৰ্ণি হয়, তেতিয়া আমি ট্ৰেইনৰ বস্তু খাব লগা হয়। ট্ৰেইনত দিয়া বস্তু বৰ অসুবিধাত আহি পৰে। ঘৰত থকা মানুহৰ কাৰণেতো টেনশ্যনে নাই, দেহা পূৰা সুস্থ কৰি ৰাখিব পাৰে। বইল খাই সময়মতে খোৱা, কাম কৰা, কাৰ্য নিয়ম নীতি মানি চলিলে দেহা কেতিয়াও বেমাৰ আজাৰ নহ'ব। আমাৰ সেয়েহে ভোজীবোৰৰ প্ৰায়ভাগ মানুহৰ বেমাৰী হ'ব লগা হয়। প্ৰথমতে মানুহে অতিমাত্ৰা ভোজীত আমি ব্যৱহাৰ কৰোঁ যিবোৰ চব্জি আঞ্জা তেল মছলা বেছি চলে, সেইবোৰ খাদ্য খোৱা যায়। প্ৰথমে জইনিং 4-5-10 বছৰলৈকে নাজানালৈকে তেতিয়া মানুহৰ বেমাৰ হয়, প্ৰথমতে বেমাৰ হয়, তাৰপিছত লাহে ধীৰে বইল খোৱা কৰে। আমাৰো তেনেকুৱা হৈছিলে। সেয়েহে বন্ধু বান্ধৱীসকল, তোমালোকেও যদি ভোজীত যোৱা, তেতিয়াহ'লে সাৱধানকৈ চলিবা, নিজে বইল খাবলৈ চেষ্টা কৰিবা, বনাই কষ্ট কৰি। আৰু ভোজী বস্তুবোৰ আমাৰ যিবোৰ মেচত দিয়ে, কিছুমান মেচ কামদাৰ হয়, কম দামৰ বস্তুবোৰ ইউজ কৰে। যেনে কম দামিকৰ তেল পোৱা যায়, ৰিফাইনতো খাদ্য কিছুমানে বনায় আৰু ৰিফাইনৰ দ্বাৰাও। সেইটো আৰু একদম ভুল। ৰিফাইন খাবই নালাগে, পুৰিটো ৰিফাইনে চলে। কিন্তু আমি প্ৰথমতে পাইছিলোঁ ৰিফাইনৰ দ্বাৰাও খানা বনাই কিছুমানে, মেচ কামদাৰ হয়। সেইটো বৰ ক্ষতিকাৰক, ৰিফাইনটো খাবই নালাগে বেছি। সৰিয়হৰ তেলৰ তাৰো ভাগ আছে, 1 নম্বৰ 2 নম্বৰ আছে। কিছুমানে টকাৰ লোভত খাম বুলি মেচ কাটিং কম আনাৰ হেৰিত, বেছি হ'ব বুলি কম বস্তুবোৰ ব্যৱহাৰ, কম দামিকৰ বস্তুবোৰ ব্যৱহাৰ কৰে। সেয়ে বহুত সমস্যা। সেয়েহে বন্ধু বান্ধৱীসকল, চাকৰিত যদি যায়, সদায় বইল খাবলৈ চেষ্টা কৰিবা। নিজেও চাকৰি হৈ যোৱা ট্ৰেইনিঙততো খাবই লাগিব, তেওঁ সাৱধানকৈ খাব পাৰি। কিছুমান লগ লাগি বইল কৰিব পাৰি, কিছুমান বস্তু তেলৰ বস্তু কমকৈ খাব পাৰি।
তোমালোকক জনালোঁ আগতীয়াকৈ অলপ সাৱধান হ'বলৈ। তেতিয়া মানে শৰীৰ থাকিলেহে, সুস্থ যদি থাকে তেতিয়াহে মানে সকলো কাম কৰিব পাৰি বা সকলো সমস্যা সমাধান কৰিব পাৰি বন্ধু বান্ধৱে। সেয়ে শৰীৰটোত ধ্যান দিব লাগে। শৰীৰত ধ্যান নিদিলে বেমাৰ আজাৰ হৈ গ'লে সমস্যা হৈ যাব। তাৰ ফলত কেতিয়াবা মৃত্যু মুখতো পৰা হয়। বহুত ল'ৰা ছোৱালীয়ে আমাৰ ফৌজিত বেমাৰ হৈয়ে কম বয়সতে মৃত্যু মুখত পৰিব লগা হৈছে। খোৱাৰ দুখতো হয়, এক নম্বৰৰ কিছুমান খোৱাৰ দুখতো হয়, আৰু কিছুমানতো সমস্যা আছেই। তাৰ উপৰি খোৱাৰ দুখতো মানে মৃত্যুমুখত পৰিব লগা হয় বেমাৰত পৰি। ধন্যবাদ, নমস্কাৰ।